ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক অনাশিক্ষক কৰ্মচাৰী, আশা অংগনবাড়ী ৰান্ধনী সকলোৰে বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত মুখ্যমন্ত্ৰীয়ে কেইবাটাও কঠোৰ নিৰ্দেশ দিছে। দৰমহা কৰ্তন হ'ব, ইপিনে চাকৰি হেৰুৱাব একাংশই। লগতে সদৌ অসম পেঞ্চনাৰ সন্থাৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ দৰমহা কৰ্তনৰ নিৰ্দেশ আহিছে। শেহতীয়াভাৱে ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। দৰমহা কৰ্তন হ'ব একাংশ শিক্ষক অনাশিক্ষক কৰ্মচাৰীৰ, য'ত বিদ্যালয়ত একেৰাহে কেইবাদিনো অনুপস্থিত থাকিব, তেওঁলোকক চিনাক্ত কৰিবৰ বাবে কোৱা হৈছে আৰু তেওঁলোকৰ দৰমহা কৰ্তনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ২৫ জানুৱাৰী ২০২৫ তাৰিখে অনুষ্ঠিত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে এই ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ লোৱা হৈছে। আৰু জিলা শিক্ষা বিষয়াসকললৈ নিৰ্দেশ দিছে যে যিসকলে একেৰাহে কেইবাদিনো অনুপস্থিত থাকিব তেওঁলোকৰ পে কাট হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম ৰাজ্যিক পেঞ্চনাৰ সন্থাৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। বিভিন্ন সমস্যা সন্দৰ্ভত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত অসম ৰাজ্যিক পেঞ্চনাৰ্ছ আৰু ফেমিলি পেঞ্চনাৰ্ছ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সংগঠনটোৰ নগৰবেৰা আঞ্চলিক সমিতিৰ সহযোগত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সন্থাৰ সভাপতি বিকাশ ৰায়। আৰু সভাত বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে ভাষণত পেঞ্চনাৰসকলৰ নানা সমস্যা আৰু সাংগঠনিক দিশ শক্তিশালী কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ভাষণ আগবঢ়ায়। তদুপৰি সভাত বিভিন্ন আলোচনাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। চাকৰি যাব মধ্যাহ্ন ভোজনৰ কৰ্মীৰ, ৰান্ধনীক চাকৰিৰ পৰা খেদিব চৰকাৰে আৰু আন্দোলন কৰি চাকৰি হেৰুৱাব ৰান্ধনীয়ে। আন্দোলন কৰা ৰান্ধনীৰ নামৰ তালিকা বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শিক্ষা বিভাগে জাৰি কৰিব জাননী। শিক্ষা বিভাগে তেওঁলোকৰ পৰা উত্তৰ বিচাৰিব আৰু সঠিক উত্তৰ দিব নোৱাৰিলে চাকৰিৰ পৰা খেদিব চৰকাৰে। মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে ঘোষণা কৰিছে। সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনী কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছোঁ আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছোঁ যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনীৰ হয়তো চাকৰি যাব। সকলে প্ৰশ্নটো কৰি আছে সেই কেইগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব, বেলেগক ভয় খুওৱাৰ অপৰাধ। মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ যে আগতে ৰান্ধিছিলে এতিয়া বিলাব, কাৰো চাকৰি নাযায়, চাকৰি দৰমহাটো বাঢ়িব। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰান্ধনীসকলৰ চাকৰি নাযায়, বৰঞ্চ তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। ইপিনে অংগনবাড়ী কৰ্মীসকলৰো দৰমহা বৃদ্ধি হ'ব আৰু এই সকলোৰে নতুন দৰমহাৰ নিৰিখ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। অৰ্থাৎ ১ অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি পাব। আৰু কাৰ কাৰ দৰমহা বৃদ্ধি পাব? অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পাব, মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি পাব। লগতে বৃদ্ধি পাব ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ মাননিও বৃদ্ধি পাব ১ অক্টোবৰৰ পৰা। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।